নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 9 জুনৰ পৰা 15 জুনলৈকে যিখিনি মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন এইখিনি আমি আলোচনা কৰিম আৰু আজিৰ এই সপ্তাহটোত বহুতো ইম্পৰ্টেন্ট কুৱেশ্যন আছে আগন্তুক এক্সাম সমূহৰ বাবে এয়া যথেষ্ট প্ৰয়োজনীয় হ'ব আজিৰ প্ৰতিটো প্ৰশ্নই যথেষ্ট প্ৰয়োজনীয় গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব তো যিসকলে আগৰ ভিডিঅ'সমূহ চাব পৰা নাই তেওঁলোকে প্লেলিষ্টৰ পৰা চাব পাৰিব কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গলে আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব তো এইখিনিতে মই আপোনাক জনাব বিচাৰিম কাৰেণ্ট এফেয়াৰ্ছৰ এটা পিডিএফ কোৰ্স যেটো কোৰ্সত আপোনালোকে 2023 বৰ্ষৰ প্ৰতিটো মাহৰ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ তাত ইবুক লাভ কৰিব ইয়াৰ উপৰি 2024 বৰ্ষৰ আপোনালোকে লাভ কৰিব এই একেটা কোৰ্সতে ইয়াত আন এটা এডভান্টেজ আছে আপোনালোকে পাৰচেজ কৰাৰ পৰা এবছৰলৈকে ইয়াৰ কোৰ্সৰ ভ্যালিডিটি থাকিব আৰু এবছৰলৈকে প্ৰতি মাহে আপোনালোকে আপডেট বিলাক পাই থাকিব প্ৰতি মাহৰ কাৰেণ্ট এফেয়াৰ্ছ এবছৰলৈকে আপোনালোকে পাই থাকিব আৰু অলৰেডি 2023 বৰ্ষ আৰু 2024 বৰ্ষৰ বৰ্তমানলৈকে আপডেট কৰা আছে তো এইখিনিও আপোনালোকে পাব আৰু এবছৰলৈকে প্ৰতি মাহে আপডেট হৈ থাকিব তো যদি ইন্টাৰেস্টেড হয় আপোনালোকে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব তো ইয়াৰ ওপৰত টেটকাম ৰিক্ৰুটমেন্ট এক্সাম আহি আছে আৰু ইয়াৰ বাবে পেডাগজি এটা কোৰ্স লঞ্চ কৰা হৈছে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত ভিডিও লেকচাৰ পিডিএফ নোটস এডিশনাল নোটস দিয়া আছে মক টেষ্ট দিয়া আছে গতিকে 50 মাৰ্কছৰ বাবে সম্পূৰ্ণ ডিটেইলছত ইয়াত পঢ়োৱা হৈছে গতিকে আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰে তো ইয়াৰ ওপৰত আসাম জিকে এটা কোৰ্স আছে এটো আপোনালোকে চাব পাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে আৰু সিটেট অসমীয়া ভাষাৰ পেপাৰ 1 আৰু পেপাৰ 2 ৰ বাবে এটা কোৰ্স আছে যেটো কোৰ্সত আপোনালোকে ভিডিও লেকচাৰ পিডিএফ নোটস প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পাব উইথ এনসাৰ 2012 পৰা 2024 লৈকে সকলোবিলাক কুৱেশ্যন পেপাৰ তাত ইনক্লুড আছে মক টেষ্ট কুৱেশ্যনও আছে মক টেষ্টটো আপোনালোকে দিব পাৰিব তো যদি আপোনালোকে ইন্টাৰেস্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে ইয়াৰ ওপৰত আপোনালোকে প্লে ষ্টৰৰ পৰা ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব পাৰে তাতো আপোনালোকে কোৰ্স বিলাক পাব নাইবা আপোনালোকে ওয়েবসাইটতো এক্সেস কৰিব পাৰিব এই কোৰ্সসমূহ www.digitalassam.in এই ওয়েবসাইটটো আপোনালোকে ভিজিট কৰিব পাৰে ঠিক আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো আজিৰ কুৱেশ্যনসমূহ আলোচনা কৰাৰ আগতে ইয়াৰ আগৰ যেটো সপ্তাহত এটা কুৱেশ্যন আমাৰ কাৰেকচন আছে সেই কুৱেশ্যনটো আমি লৈছো 11 নম্বৰ কুৱেশ্যনত হুদা হৈছিল যে সুনীল ছেত্ৰী হু ৰিসেন্টলি টুক ৰিটায়াৰমেন্ট ফ্ৰম ইন্টাৰনেশনাল ফুটবল what was his jersey number তো এই কুৱেশ্যনটো আছিল তেওঁ জাৰ্সি নম্বৰ কিমান আছিল বুলি হুদা হৈছে তো ইয়াৰ আনসাৰটো ভুলকে দিয়া হৈছিল অনিচ্ছাকৃতভাৱে ইয়া ভুল হৈছিল তো যি কিনক আজি এটো কাৰেকচন কৰি দিব বিচাৰিছো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব 11 হ'ব যে তেওঁ জাৰ্সি নম্বৰ আছিল 11 আছিল ঠিক আছে আপোনালোকে যিসকলে নোটস বনাই লৈছে তেওঁলোকে কাৰেকচন কৰি ল'ব আৰু যিসকলে কোৰ্সত আছে তেওঁলোকে নেক্সট মান্থত এই সকলোবিলাক পাব আৰু কাৰেকচন কৰিয়ে পাব আপোনালোকে ঠিক আছে তো যি কিনক আজিৰ প্ৰশ্নসমূহ আমি এতিয়া আৰম্ভ কৰিম প্ৰথম যেটো প্ৰশ্নটো হৈছে who has won the Sahitya Academy Yuva Puraskar 2024 for short story Jalkota Jui জিয়াতে হুদিছে যে জালকটা জুই ছুটি গল্পৰ বাবে কোনে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2024 লাভ কৰিছে তো ৰিসেন্টলি ঘোষণা কৰা হৈছে সাহিত্য একাডেমী এৱাৰ্ড দিয়া হৈছে দুটা ক্যাটাগৰীত দিয়া হৈছে যুৱ পুৰস্কাৰ আৰু শিশু সাহিত্যত দিয়া হৈছে তো কোনে লাভ কৰিছে হেতু হল প্ৰশ্ন আৰু ইয়াৰ যেটো উত্তৰটো হ'ব অপচন নম্বৰ সি নয়নজ্যোতি শৰ্মা তো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় আগন্তুক এক্সাম সমূহত এবিলাক কুৱেশ্যন আহিব পাৰে গতিকে আপোনালোকে ভালদৰে এবিলাক মন কৰিব যিসকলে কোৰ্সত নাই আপোনালোকে নোটস বনাই ল'ব ঠিক আছে তো আমি আলোচনা কৰিম গটেইখিনি আন এটা কুৱেশ্যন আমি লৈছো তাৰ পিছত আমি আলোচনা কৰিম 2 নম্বৰ প্ৰশ্নলৈকে আহিছো তো ইয়াতে হুদিছে হু অন দা সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ ফৰ দা আছামিজ নভেল বিপন্ন বিস্ময় খেল যে অসমীয়া উপন্যাস বিপন্ন বিস্ময় খেলৰ বাবে কোনে সাহিত্য একাডেমী শিশু সাহিত্য পুৰস্কাৰ 2024 লাভ কৰিছে তো ইয়াত আমাৰ যেটো ক্যাটাগৰী হেতু হৈছে শিশু সাহিত্য পুৰস্কাৰৰ কথা হুদিছে আগৰ প্ৰশ্নটো আছিল যুৱ পুৰস্কাৰৰ কথা হুদিছিলে গতিকে শিশু সাহিত্য পুৰস্কাৰ 2024 ৰ বাবে সিলেক্ট হৈছে অসমীয়া এখন উপন্যাস বিপন্ন বিস্ময় খেল গতিকে কোনে লিখিছে এটো হল প্ৰশ্ন কাৰ হয় এই উপন্যাসখন এটো হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব ৰঞ্জু হাজৰিকা গতিকে ৰঞ্জু হাজৰিকাৰ বিপন্ন বিস্ময় খেল এই উপন্যাসখনে লাভ কৰিছে শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে সাহিত্য একাডেমী বঁটাত তেতিয়া আমি অলপমান ডিটেইলছ আলোচনা কৰিম আমি দুখনৰ কথা আলোচনা কৰিলো প্ৰশ্ন আকাৰে আমি আলোচনা কৰিছো গতিকে দুটা ক্যাটাগৰীত দিয়া হৈছে এটা হৈছে শিশু সাহিত্য পুৰস্কাৰ এৱাৰ্ডিছ হয় বাল সাহিত্য পুৰস্কাৰ এৱাৰ্ডিছ বুলি কয় আনটো হৈছে যুৱ পুৰস্কাৰ গতিকে শিশু সাহিত্য পুৰস্কাৰত যদি আমি চাও অসমীয়া ভাষাত লাভ কৰিছে এখন নভেল এখন উপন্যাস এইখন হৈছে বিপন্ন বিস্ময় খেল আপোনালোকে ছবিত দেখিছে এইখন লিখিছে ৰঞ্জু হাজৰিকাই তো দুটাই আপোনালোকে মনত ৰাখিব লাগিব কোনে লিখিছে আৰু গ্ৰন্থখনৰ নাম কি এটো আমি মনত ৰাখিব লাগিব দ্বিতীয়তে বড়ো ভাষাত লাভ কৰিছে এখন কবিতা পুথি
সো এইখনৰ নাম হৈছে বুহুমা বয়নিব আৰু লিখিছে ভাৰ্জিন জেকোভা মছাহাৰীয়ে লিখিছে তো ইয়াত তলত আপোনালোকে দেখিছে তো এইটো আপোনালোকে মনত ৰাখিব যদি বড়ো ভাষাৰ সুধে তেনেহলে শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে বুহুমা বয়নিবই তাৰ পিছত আহিলো যুৱ পুৰস্কাৰ শৰ্ট ষ্টৰীত লাভ কৰিছে চুটি গল্পত লাভ কৰিছে অসমীয়া ভাষাৰ জাল কটা জুই লিখিছে নয়নজ্যোতি শৰ্মাই আমি অলপ আগতে আলোচনা কৰিছো আৰু বড়ো ভাষাৰ আছে শৰ্ট ষ্টৰীজ নাম হৈছে সাইক্লুম আৰু লিখিছে সেলফ মেড ৰাণী বড়াই লিখিছে গতিকে বড়ো ভাষাৰ এখন হৈছে শৰ্ট ষ্টৰী নাম হৈছে সাইক্লুম কোনে লিখিছে সেলফ মেড ৰাণী বড়াই লিখিছে তো ইয়াৰ পিছত অসমৰ পৰা আন এগৰাকীয়ে যুৱ পুৰস্কাৰ লাভ কৰিছে বেংগলী সাহিত্যত তেখেতে লাভ কৰিছে আগত আমি পালো অসমীয়া সাহিত্য তাৰ পিছত বড়ো লিটাৰেচাৰ পালো আৰু এতিয়া বেংগলী লিটাৰেচাৰ গতিকে এখন কবিতা সংকলন হয় নাম হৈছে দেৰাজে হলুদ ফুল গত জন্ম আৰু লিখিছে হুতপা চক্ৰৱৰ্তীয়ে তেখেত শিলচৰৰ হয় শ্ৰী হুতপা চক্ৰৱৰ্তী নাম হৈছে গ্ৰন্থখনৰ দেৰাজে হলুদ ফুল গত জন্ম বাংলা কাব্য গ্ৰন্থ হয় ঠিক আছে তো আমি কি পালো যে অসমৰ পৰা টোটাল 5 গৰাকীয়ে লাভ কৰিছে তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব তো এই গোটেইখিনি আপোনালোকে মনত ৰাখিব লাগিব গ্ৰন্থবিলাকৰ নাম মনত ৰাখিব আৰু ৰাইটাৰ বিলাকৰ নাম মনত ৰাখিব ঠিক আছে যিকোনো কুৱেশ্যন ইয়াৰ পৰা সুধিব পাৰে তো এতিয়া আহিলো নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে which scheme has been launched by Assam government to promote girl education and end child marriage in the state যে ৰাজ্যত কন্যা শিক্ষাৰ প্ৰসাৰ আৰু বাল্য বিবাহৰ অন্ত পেলাবলৈ অসম চৰকাৰে কোনখন আঁচনি আৰম্ভ কৰিছে যে ৰিসেন্টলি অসম চৰকাৰে এখন আঁচনি মুকলি কৰিলে আৰু এই আঁচনিখন কিহৰ বাবে ইয়াৰ উদ্দেশ্য কি ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্যখনত কন্যা শিক্ষাৰ প্ৰসাৰ কৰা ছোৱালী শিক্ষাৰ প্ৰসাৰ কৰা আৰু বাল্য বিবাহৰ যাতে অন্ত পেলাব পাৰে সেই উদ্দেশ্য আগত ৰাখি এই আঁচনিখন মুকলি কৰা হৈছে আৰু আঁচনিখনৰ নাম কি হেতু হল প্ৰশ্ন বহু চৰ্চিত আঁচনি ৰিসেন্টলি বহুত চৰ্চা লাভ কৰিছে তো আপোনালোকে সকলোৱে জানে উত্তৰ হ'ব অপচন নম্বৰ বি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি গতিকে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি হৈছে অসম চৰকাৰৰ দ্বাৰা ৰিসেন্টলি মুকলি কৰা এখন আঁচনি তো ইয়াৰ বিষয়ে আমি আগত ডিসকাস কৰিছিলো আসাম গভৰ্ণমেণ্ট স্কিমছৰ ওপৰত আমি এটা ভিডিও কৰিছিলো তো সেই ভিডিওটিত সকলোবিলাক আমি উল্লেখ কৰিছিলো ইয়াৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিছিলো তো যিসকলে আগৰ ভিডিওবিলাক চাইছিলে নিশ্চয় আপোনালোকৰ মনত আছে তো যি কি নহওক এই বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম যদি আমি আগৰ আলোচনা কৰিছো ইয়াতো আমি অলপমান আলোচনা কৰিম যে আসাম গভৰ্ণমেণ্টৰ দ্বাৰা এনাউন্স কৰা হল এখন নতুন স্কিম আৰু সেই আঁচনিখন হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি যদিও এই আঁচনিখন মুকলি কৰা হল ৰিসেন্টলি 12 জুন তাৰিখত মুকলি কৰা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা মুকলি কৰা হৈছে 12 জুন তাৰিখত কেবিনেটৰ জৰিয়তে ইয়াক এপ্ৰুভ কৰা হৈছে কিন্তু ইয়াৰ বিষয়ে ঘোষণা কৰা হৈছিল বাজেটত ঘোষণা কৰা হৈছিল আমি বাজেটৰ ওপৰত যেটো ভিডিও কৰিছিলো তাতো আমি আলোচনা কৰিছিলো কাৰণ সেই বাজেটৰ সময়ছোৱাতে বাজেটত উল্লেখ কৰা আছিল এই আঁচনিখনৰ বিষয় কিন্তু এয়া লঞ্চ কৰা হোৱা নাছিল গতিকে এনাউন্স কৰা হৈছিল আগতে কিন্তু লঞ্চ কৰিলে 12 জুন তাৰিখত তো এইটো মনত ৰাখিব নাম হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তো ইয়াৰ জৰিয়তে আঁচনিখনৰ জৰিয়তে 10 লাখ ছোৱালী উপকৃত হ'ব বা 10 লাখ ছাত্ৰী উপকৃত হ'ব গতিকে 10 লাখ ছাত্ৰীৰ বাবে এই আঁচনিখন মুকলি কৰা হৈছে বেনিফিট লাভ কৰিব এয়া ছাত্ৰৰ বাবে নহয় অকল ছাত্ৰীৰ বাবে দিয়া হ'ব মানে ছোৱালীৰ বাবে দিয়া হ'ব কেনে ধৰণৰ বেনিফিট লাভ কৰিব যিসকলে হায়াৰ সেকেন্ডাৰী এডুকেশ্যনত এডমিশন ল'ব এনৰোল হ'ব তেওঁলোকে 1000 পাৰ মান্থ লাভ কৰিব আৰু যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া যি গ্ৰেজুৱেচন কোৰ্স হয় এই কোৰ্সত এডমিশন ল'ব তেওঁলোকে লাভ কৰিব 1200 টকা প্ৰতি মাহে লাভ কৰিব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেচন বা বিএড ডিগ্ৰীত এডমিশন ল'ব তেওঁলোকে 2500 টকা পাৰ মান্থ তেওঁলোকে লাভ কৰিব গতিকে এই তিনিটা ক্যাটাগৰী দিয়া হ'ব আৰু টাৰ্গেট কৰা হৈছে 10 লাখ ছোৱালীক এনেদৰে উপকৃত কৰা হ'ব বা হায়াৰ এডুকেশ্যনৰ কাৰণে এটা সুবিধা কৰি দিয়া হ'ব তো আমি বাজেটৰ ভিডিওটো আলোচনা কৰিছিলো এই স্কিমখনৰ বাবে আসাম গভৰ্ণমেণ্টে 5 বছৰৰ বাবে নেক্সট 5 ইয়াৰ্ছৰ বাবে বাজেটত ধৰিছিল যে কিমান ইয়াত খৰচ হ'ব হেয়া হৈছে 1500 কোটি টকা ইয়াত ধৰা হৈছিল আৰু ৰিসেন্টলি ইয়া এলোকেট কৰা হৈছে 300 ক্ৰোৰ এলোকেট কৰা হৈছে প্ৰথম বছৰৰ বাবে ফাৰ্স্ট ইয়াৰৰ বাবে প্ৰথম বছৰৰ বাবে মুকলি কৰি দিয়া হৈছে 300 কোটি টকা তো এইখিনিতে আপোনালোকে মনত ৰাখিব এই আঁচনিখন কিন্তু অকল ছোৱালীৰ বাবেহে আৰু ইয়াৰ উদ্দেশ্য কি হেতু আমি মনত ৰাখিব লাগিব কিয় দিয়া হৈছে ছোৱালীসকলক কিয় লৰাক দিয়া হোৱা নাই এই বিষয়ে বহুত চৰ্চা লাভ কৰি আছে যে সকলোবিলাক আঁচনি কিয় ছোৱালীৰ বাবেই হয় তো আমি আগত আঁচনি যেতিয়া আলোচনা কৰিছিলো সেই ভিডিওটিটো আমি পাইছো যে বেছিভাগ আঁচনিয়ে মহিলা কেন্দ্ৰিক আঁচনি হয়
গতিকে মহিলা সবলীকৰণৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা হেয়া যদি আমি সেন্ট্ৰেল গভৰ্ণমেন্টৰ কথা চাও তাতো আমি পাম আৰু ষ্টেট গভৰ্ণমেন্টতো আমি পাম আৰু এই যিখন আঁচনি দিয়া হৈছে এই আঁচনিখনৰ মূল উদ্দেশ্যই হৈছে যে ছোৱালী শিক্ষাক অগ্ৰাধিকাৰ দিয়া হ'ব বা আগবঢ়াই নিয়া হ'ব তাৰ উপৰে বাল্য বিবাহ সো আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবে বহুত ছোৱালী হায়াৰ এডুকেশ্যন লাভ নকৰে বা স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছতে অভিভাৱকে বিয়া দিব বিচাৰে বা বাল্য বিবাহৰ শিকাৰ হ'ব লগা হয় গতিকে এয়া যাতে নহয় তেওঁলোকে যাতে পঢ়াত কোনো বাধা নাহে তাৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে তো যি কিনক আমি ইমান বিতৰ্কলৈকে নাযাওঁ বা ৰাজনৈতিক কি মুনাফা আছে এইবিলাক আমি আলোচনা নকৰো আমি অকল এক্সাম পাৰ্সপেক্টিভতহে কথাখিনি আলোচনা কৰিম যাতে আমাৰ এক্সামত আহিলে আমি মাৰ্কখিনি পাব পাৰো ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে আসামছ পবিত্ৰ মাৰ্ঘেৰিটা টুক অথ ইন দা মোডি 3.0 কেবিনেট ইন হুইচ মিনিষ্ট্ৰি যে অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাই কোন মন্ত্ৰালয়ত মোডি 3.0 মন্ত্ৰীসভাত শপত গ্ৰহণ কৰিলে তো ৰিসেন্টলি আমাৰ মোডি 3.0 মন্ত্ৰীসভা গঠন হল তো আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো ইলেকশন ৰিজাল্ট সম্পৰ্কে আমি আলোচনা কৰিছিলো আৰু মই কৈছিলো যে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম ইয়াৰ মন্ত্ৰীসভা বিষয়ে আমি আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টিত বহুত কুৱেশ্যন আছে এই মন্ত্ৰীসভাৰ ওপৰত বা মিনিষ্টাৰ্ছৰ ওপৰত ইম্পৰ্টেন্ট কিছু কুৱেশ্যন আছে হেখৰ ফালে আপোনালোকে পাব বহুত আৰু ইম্পৰ্টেন্ট কুৱেশ্যন পাব তো এইখিনি আমি আলোচনা কৰিম তো যি কিনক ইয়াতে আমাক কি উদিছে যে অসমৰ পবিত্ৰ মাৰ্ঘেৰিটা তেখেত মন্ত্ৰিত্ব লাভ কৰিলে মোডি 3.0 মন্ত্ৰীসভাৰ এজন মন্ত্ৰী হিচাপে গতিকে তেওঁ কোনটো বিভাগৰ মন্ত্ৰী হয় হেতু হল প্ৰশ্ন তো আমি যদি চাও অপচন কেটা মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্স মিনিষ্ট্ৰি অফ টেক্সটাইল মিনিষ্ট্ৰি অফ আয়ুষ সো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব বথ এ এণ্ড বি সে তেওঁ দুটা বিভাগ তেওঁ লাভ কৰিছে এটা হৈছে মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্স বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু আনটো হৈছে মিনিষ্ট্ৰি অফ টেক্সটাইল বস্ত্ৰ মন্ত্ৰালয় এই দুটা বিভাগত তেখেতে মন্ত্ৰিত্ব লাভ কৰিছে তো ইয়াৰ ওপৰত আমি জানিব লাগিব যে অসমৰ অকল পবিত্ৰ মাৰ্ঘেৰিটা নহয় আমাৰ অলৰেডি আগৰ মন্ত্ৰীসভাটো আমাৰ সৰ্বানন্দ সোণোৱাল তেখেত আছিল আৰু এইবাৰো তেখেত অন্তৰ্ভুক্ত হৈছে আমি যদি চাও গোটে নৰ্থ ইষ্টৰ তিনি গৰাকী আমাৰ মিনিষ্টাৰ আছে মোডি 3.0 কেবিনেটত আৰু যদি আমি অসমৰ কথা কওঁ অসমৰ দুগৰাকী এগৰাকী হৈছে পবিত্ৰ মাৰ্ঘেৰিটা আনগৰাকী হৈছে সৰ্বানন্দ সোণোৱাল গতিকে সৰ্বানন্দ সোণোৱাল আগৰ কেবিনেটত তেওঁ মন্ত্ৰী আছিল আৰু তেওঁৰ যি আগত যেটো পোৰ্টফলিও আছিল ঠিক একেটা বিভাগতে তেওঁক ৰাখিছে আমি যদি ইয়াতে চাও মিনিষ্ট্ৰি অফ পোৰ্টছ শিপিং এণ্ড ৱাটাৰৱেজ গতিকে বন্দৰ জাহাজ আৰু জল পৰিবহন মন্ত্ৰী এটো মনত ৰাখিব বন্দৰ জাহাজ আৰু জল পৰিবহন মন্ত্ৰী হিচাপে তেওঁ শপত গ্ৰহণ কৰিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটা তেখেতো বিজেপিৰে হয় তেখেত ৰাজ্যসভাৰ মেম্বাৰ আছিল সো তেখেতক মন্ত্ৰীসভাত লোৱা হৈছে এইবাৰ তেওঁ শপত গ্ৰহণ কৰিছে তেওঁৰ হাতত দুটা বিভাগ আছে মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্স বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু এটো ৰাজ্যিক হয় আমি কেবিনেটৰ কথা যদি চাও তেনেহলে কেবিনেটৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্স হৈছে এছ জয়শংকৰ হয় কিন্তু তেওঁ ৰাজ্যিক মন্ত্ৰীহে হয় তো এটো আপোনালোকে মনত ৰাখিব মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্সৰ তেওঁ ৰাজ্যিক মন্ত্ৰী হয় আৰু আনটো হৈছে মিনিষ্ট্ৰি অফ টেক্সটাইল বস্ত্ৰ শিল্প মন্ত্ৰালয় এই দুটা বিভাগ তেওঁৰ হাতত আছে ঠিক আছে আৰু বাকি কিৰেণ ৰিজিজু তেওঁ অৰুণাচল প্ৰদেশৰ হয় তেওঁ আগৰ পৰাই কেবিনেটত আছে তেওঁৰ যেটো বিভাগ হৈছে মিনিষ্ট্ৰি অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্স আৰু মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ্স তো এই দুটা বিভাগত তেওঁ আছে কিৰেণ ৰিজিজু ঠিক আছে নিশ্চয় বুজিব পাৰিছে কথাখিনি ইম্পৰ্টেন্ট হয় এইবিলাক কোনে কি বিভাগত মন্ত্ৰিত্ব পাইছে এইখিনি আমি মনত ৰাখিব লাগিব ইয়াত আমি অকল অসমৰ বা নৰ্থ ইষ্টৰ কথা আলোচনা কৰিলো অসমৰ আমাৰ দুগৰাকী আৰু গোটে নৰ্থ ইষ্টৰ বুলি যদি কওঁ তেনেহলে আমাৰ তিনি গৰাকী আছে ঠিক আছে তো টোটাল কিমান মিনিষ্টাৰ শপত গ্ৰহণ কৰিছে সকলোবিলাক আমি পৰৱৰ্তী আমাৰ কুৱেশ্যন আছে তাত আমি আলোচনা কৰিম তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে ইন হুইচ ষ্টেট হেজ প্ৰেম সিং তামাং ৰিসেন্টলি টেকেন অথ এজ দা চিফ মিনিষ্টাৰ যে হেউদিয়াকৈ কোনখন ৰাজ্যত প্ৰেম সিং তামাঙে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে তো আমাৰ লোকসভাৰ লগতে কিছু ৰাজ্যত এছেম্বলি ইলেকশ্যন হৈছে ষ্টেট এছেম্বলি ইলেকশ্যন হৈছে গতিকে ঠিক তেনেদৰে এখন ৰাজ্য যিখন ৰাজ্যত সমান্তৰালভাৱে ষ্টেট এছেম্বলি ইলেকশ্যন হৈ গল আৰু তাৰ চিফ মিনিষ্টাৰ হৈছে প্ৰেম সিং তামাং গতিকে কোনখন ৰাজ্য হেতু হৈছে প্ৰশ্ন কোনখন ৰাজ্যৰ তেখেত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব সিকিম গতিকে তেওঁ সিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে তো আগন্তুক এক্সামত এইবিলাক যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব গতিকে সিকিমৰ ক্ৰান্তিকাৰী মৰ্চা নামৰ যেটো দল এই দলটোৰ তেখেত চিফ আছিল নাম হৈছে প্ৰেম সিং তামাং আৰু তেওঁ সিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে
আৰু তেওঁৰ এইটো দ্বিতীয়টো টাৰ্ম হয় অলৰেডি তেওঁ এটা টাৰ্ম পাৰ কৰিছে চিফ মিনিষ্টাৰ হিচাপে তেওঁৰ এইটো দ্বিতীয়টো টাৰ্ম হয় গতিকে ছিকিমৰ যেটো দল ক্ৰান্তিকাৰী মৰ্চা যাক SKM বুলি কোৱা হয় শৰ্ট ফৰ্মত তো তেওঁলোকে 31 সিটত তেওঁলোকে উইনাৰ হৈছে টোটাল ছিকিমৰ সিট আছিল 32 সিট আছিল 32 ৰ ভিতৰত 31 সিটত তেওঁলোকে বিজয় লাভ কৰিছে ক্ৰান্তিকাৰী মৰ্চাই আৰু তাৰ চিফ আছিল প্ৰেম সিং তামাং গতিকে তেখেত চিফ মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰিলে ঠিক আছে তো নেক্সট কোৱেশ্চন লৈকে আইছো কোৱেশ্চন নম্বৰ 6 ইয়াতে উদিছে হু হ্যাজ বিকাম দা চিফ মিনিষ্টাৰ অফ অৰুণাচল প্ৰদেশ আফটাৰ দা 2024 legislative assembly election আগত জানিদৰে আমি পালো সিকিমৰ মুখ্যমন্ত্ৰীৰ কথা পালো ঠিক তেনেদৰে সিকিমৰ লগতে অৰুণাচল প্ৰদেশতো হৈছিল উৰিষ্যাতো হৈছিল অন্ধ্ৰ প্ৰদেশতো হৈছিল তো এই বিষয়ে আমি আলোচনা কৰিম এই বিষয়ে এই ৰাজ্যসমূহৰ নতুন মুখ্যমন্ত্ৰী কোন কোন হল আমি এই বিষয়ে আলোচনা কৰিব লাগিব বা এই বিষয়ে আমি জানিব লাগিব গতিকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিলে হেতু হল ইয়াৰে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব প্ৰেমা খাণ্ডু গতিকে প্ৰেমা খাণ্ডুৱে চিফ মিনিষ্টাৰ হিচাপে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে অৰুণাচল প্ৰদেশৰ গতিকে প্ৰেমা খাণ্ডু ভাৰতীয় জনতা পাৰ্টিৰ হয় বিজেপিৰ হয় তেখেতে শপত গ্ৰহণ কৰিলে থাৰ্ড কনজিকিউটিভ টাইমৰ বাবে তৃতীয়বাৰৰ বাবে তেখেত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে 13 জুন তাৰিখত তেওঁ শপত গ্ৰহণ কৰিছে সো ইলেকশন অনুষ্ঠিত হৈছিল 9 এপ্ৰিল তাৰিখত ইলেকশন অনুষ্ঠিত হৈছিল লোকসভা ইলেকশনৰ ঠিক সমান্তৰালভাৱে তাত অনুষ্ঠিত হৈছিল তেওঁলোকৰ এছেম্বলি ইলেকশন তো এইখিনিতে মনত ৰাখিব লাগিব যে অৰুণাচল প্ৰদেশত টোটাল 50টা সিটৰ বাবে হে ইলেকশন হৈছিল যদিও তাত 60 সিট আছে টোটাল যেটো আমি চাও আসন আছিল 60খন আসন এটা সিট আছিল আৰু তাৰে ভিতৰত 50টা সিটতহে কি হৈছিল ইলেকশন হৈছিল বা পোলিং হৈছিল আৰু এই 50টা সিটৰ ভিতৰত 36 সিটস লাভ কৰিছিল বিজেপিয়ে লাভ কৰিছিল গতিকে এই বাকি যি 10টা সিট কিয় ইলেকশন নহল তাৰ কাৰণটো হৈছে বাকি 10টা সিটত মাত্ৰ এজনেই ক্যান্ডিডেট তাত আছিল কাৰণ ইলেকশন হ'ব লাগিলে বা পোলিং হ'ব লাগিলে তাত কন্টেস্ট হ'ব লাগিব বা তাত অপজিশন থাকিব লাগিব ক্যান্ডিডেট এজনতকৈ বেছি হ'ব লাগিব কিন্তু তাত অকল এজনেই ক্যান্ডিডেট হৈছিল সেই সমষ্টি বিলাকত যাৰ কাৰণে আনঅপোজড ভাবে তাত ইলেক্ট কৰা হৈছে গতিকে 10টা সিট তেনেদৰে গুছি গল বাকি 50টা সিটত পোলিং হৈছিল আৰু 50টা সিটৰ ভিতৰত 36 সিটস লাভ কৰিছিল বিজেপিয়ে আৰু এই গোটেই 10টা সিট যি আনঅপোজড ভাবে ইলেক্ট হৈছে তাত কোনো প্ৰতিদ্বন্দ্বী নাছিল এজনেই ক্যান্ডিডেট আছিল এই গোটেই কেইটাতে উইনাৰ হৈছে বিজেপিয়ে উইনাৰ হৈছে মানে এই 10টা সিট তেওঁলোকে উইদাউট কন্টেস্ট উইদাউট পোলিং তেওঁলোকে উইনাৰ হৈছিল গতিকে তেওঁলোকৰ টোটাল কিমান সিট হ'ব টোটাল 46 সিটস হ'ব ইলেকশনৰ জৰিয়তে পোলিংৰ জৰিয়তে তেওঁলোকে উইনাৰ হল 36 আৰু পোলিং নোহোৱাকে তেওঁলোকে উইনাৰ হল 10 সিটস গতিকে টোটাল 46 সিটস তেওঁলোকে লাভ কৰিছিল 60 ৰ ভিতৰত আৰু যিগৰাকী চিফ মিনিষ্টাৰ হয় প্ৰেমা খাণ্ডু সো তেখেতো উইদাউট কন্টেস্ট তেওঁ উইনাৰ হৈছে তেখেতক উইনাৰ হিচাপে ডিক্লেয়াৰ কৰা হৈছে আনঅপোজড উইনাৰ হিচাপে তেওঁক ডিক্লেয়াৰ কৰা হৈছিল কাৰণ তেওঁৰ কোনো তাত প্ৰতিদ্বন্দ্বী নাছিল সেই সমষ্টিত তেওঁ একমাত্ৰ ক্যান্ডিডেট আছিল ঠিক আছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব এটা আইছো নেক্সট কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হু হ্যাজ বিন স্বৰ্ন ইন এজ দা 16th চিফ মিনিষ্টাৰ অফ উৰিষ্যা যে উৰিষ্যাৰ 16 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছে যে উৰিষ্যাৰ 16 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিলে ৰিসেন্টলি এটো হল প্ৰশ্ন আৰু ইয়াৰ যেটো উত্তৰটো হ'ব অপচন নম্বৰ বি মোহন চৰণ মাঝি হৈছে উৰিষ্যাৰ নতুন মুখ্যমন্ত্ৰী তো মোহন চৰণ মাঝি হৈছে ভাৰতীয় জনতা পাৰ্টিৰ হয় বিজেপিৰ হয় আৰু উৰিষ্যাত নবীন পাটনায়কে তাত শাসন কৰিছিল আৰু এইবাৰ তেখেতক পৰাস্ত কৰি মোহন চৰণ মাঝিয়ে তাত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে গতিকে উৰিষ্যাটো বিজেপিৰে চৰকাৰ গঠন কৰিছে তো ইয়াতে আপোনালোকে মনত ৰাখিব লাগিব যে তেখেতে 12 জুন তাৰিখত শপত গ্ৰহণ কৰিলে তেওঁৰ লগত আকৌ দুগৰাকী ডেপুটি চিফ মিনিষ্টাৰ কনক বৰ্ধন সিং আৰু মিসেস প্ৰবতী পাৰিদা সো তেওঁলোক শপত গ্ৰহণ কৰিছে ডেপুটি চিফ মিনিষ্টাৰ হিচাপে আৰু আমি যদি চাও টোটাল তাত সিট আছিল উৰিষ্যাত 147 সিটস আছিল আৰু বিজেপি তাত উইনাৰ হৈছে 78 সিটছত তেওঁলোকে উইনাৰ হৈছে 147 ৰ ভিতৰত আৰু তেওঁলোকে মেজৰিটি লাভ কৰিছে আৰু চৰকাৰ গঠন কৰিছে আৰু যিগৰাকী পূৰ্বৰ চিফ মিনিষ্টাৰ আছিল নবীন পাটনায়ক তেওঁৰ যেটো দল বিজু জনতা দল বিজেডি বুলি কয় তেওঁলোকে 51 সিটস লাভ কৰিছিল আৰু কংগ্ৰেছ পাৰ্টি তাত জয়লাভ কৰিছিল 14 সিটস গতিকে তেওঁলোকে মেজৰিটি নাপালে বিজেপিয়ে মেজৰিটি পাইছে আৰু তেওঁলোকে চৰকাৰ গঠন কৰিছে আৰু আমি যদি লোকসভা ইলেকশনৰ কথা চাও উৰিষ্যাত টোটাল
21 তাত সিটস আছিলে লোকসভাৰ 21খন লোকসভাৰ আসন আছিলে আৰু তাৰ ভিতৰত 21খনৰ ভিতৰত তেওঁলোকে 20খনতে উইনাৰ হৈছে গতিকে লোকসভাৰ তেওঁলোকৰ যথেষ্ট ভাল ফলাফল বা বিজেপিৰ ভাল ফলাফল হৈছে উৰিষ্যাৰ পৰা তো আৰু এটা ইম্পৰ্টেন্ট পইণ্ট এটা মনত ৰাখিব যে মোহন চৰণ মাঝি তেও ট্ৰাইবেল চিফ মিনিষ্টাৰ হয় তেও সান্থাল যেটো ট্ৰাইব হয় এই সান্থাল ট্ৰাইবৰ হয় তেখেত আৰু তেওঁৰ যেটো কনস্টিটুৱেন্সি আছিলে বা সমষ্টি আছিলে হেতু আছিলে কিয়নজাৰ আছিলে তেওঁৰ সমষ্টি তো এই পইণ্টছখিনি মনত ৰাখিব আৰু তেওঁ যে এগৰাকী ট্ৰাইবেল চিফ মিনিষ্টাৰ হয় এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব তো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে হু হেজ বিন শৰ্ন ইন এজ দ্য নিউ চিফ মিনিষ্টাৰ অফ অন্ধ্ৰ প্ৰদেশ যে অন্ধ্ৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছে তো এয়াও নিশ্চয় আপোনালোকে জানে কাৰণ যথেষ্ট চৰ্চা লাভ কৰিছে এই চিফ মিনিষ্টাৰ গৰাকীৰ যি কাহিনী বা তেওঁৰ জীৱনৰ যেটো কাহিনী কেনেদৰে তেওঁ কামবেক কৰিছে সেই বিষয়ে যথেষ্ট চৰ্চা লাভ কৰিছে গতিকে তেওঁ হৈছে চন্দ্ৰবাবু নাইডু অপচন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ চন্দ্ৰবাবু নাইডু তো এই বিষয়ে অলপমান ডিটেইলছ আমি আলোচনা কৰিম যে চন্দ্ৰবাবু নাইডু তেওঁ হৈছে তেওঁ যেটো পাৰ্টিৰ হয় সেই পাৰ্টিটো হৈছে টিডিপি বুলি কোৱা হয় তেলেগু দেশাম পাৰ্টি বুলি কোৱা হয় তো আমি পাৰ্টিৰ নাম মনত ৰাখিব লাগিব যিহেতু চন্দ্ৰবাবু নাইডু যথেষ্ট এটা ৰোল প্লে কৰিছে মোডি 3.0 যি গভৰ্ণমেণ্ট হৈছে সেই গভৰ্ণমেণ্ট গঠনৰ ক্ষেত্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে টিডিপিৰ বা চন্দ্ৰবাবু নাইডুৰ গতিকে টিডিপিৰ ফুল ফৰ্মটো কি মনত ৰাখিব তেলেগু দেশাম পাৰ্টি বুলি কোৱা হয় আৰু চন্দ্ৰবাবু নাইডু তেওঁ চিফ মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰিলে আৰু এইটো হৈছে তেওঁৰ 4th টাইম হয় চতুৰ্থবাৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৰ যেটো লেজিসলেটিভ এছেম্বলি যেটো কনস্টিটুৱেন্সি হয় সমষ্টি হয় হেতু হৈছে কুপ্পাম যেটো সমষ্টি তেওঁৰ সমষ্টিৰ নাম আছিল কুপ্পাম আৰু তেওঁ 18 সংখ্যক চিফ মিনিষ্টাৰ হয় অন্ধ্ৰ প্ৰদেশৰ যিহেতু টিডিপি বিজেপিৰ লগত এলায়েন্স আছে এনডিএ বুলি আমি কওঁ গতিকে আমি যদি চাওঁ তেওঁলোকৰ যেটো এলায়েন্স টিডিপি বিজেপি আৰু জনসেনা তেওঁলোকৰ যি অন্ধ্ৰ প্ৰদেশৰ যি এছেম্বলি ইলেকশ্যন আছিলে তাত এই তিনিটা দলৰ এলায়েন্স আছিলে টিডিপি বিজেপি আৰু জনসেনাৰ আৰু তেওঁলোকে বিজয় লাভ কৰিছে 164 সিটস তেওঁলোকে উইন হৈছে জয়লাভ কৰিছে 175 সিটছৰ ভিতৰত গতিকে 175 সিটছৰ ভিতৰত তেওঁলোকে 164 সিটস বিজয় লাভ কৰিছে টিডিপি অকলে জয়লাভ কৰিছে 135 সিটস জনসেনাই 21 সিটস পাইছে বিজেপি 8খন সিট পাইছে গতিকে টিডিপি অকলে 135 সিটস লাভ কৰিছিলে ঠিক আছে তো এইখিনিতে আমি মনত ৰাখিব লাগিব মই অলৰেডি কৈছো যে তেওঁ চতুৰ্থবাৰৰ বাবে চিফ মিনিষ্টাৰ হিচাপে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে গতিকে তেওঁ প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈছিল অন্ধ্ৰ প্ৰদেশৰ 1995 ত হৈছিল যেতিয়া সেই সময়ৰ মুখ্যমন্ত্ৰী আছিল এনটি ৰামাৰাও তেওঁৰ যেতিয়া মৃত্যু হল তাৰ পিছতে তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল বা আসন লাভ কৰিছিল বা শাসন কৰা আৰম্ভ কৰিছিল 1995 ত তাৰ পিছত তেওঁৰ পাৰ্টিয়ে 1999 ত পুনৰবাৰ ইলেকশ্যন বিজয় লাভ কৰিলে এছেম্বলি ইলেকশ্যন তেওঁলোকে জয়লাভ কৰিলে আকৌ তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে 2004 চনলৈকে তাৰ পিছত তেওঁৰ যেটো থাৰ্ড টাৰ্ম আছিল 2014 ত তেওঁ আৰম্ভ হৈছিল থাৰ্ড টাৰ্ম আৰু সেইবাৰ তেওঁ মেজৰিটি লাভ কৰিছিল এছেম্বলি ইলেকশ্যনত আৰু এই থাৰ্ড টাইমৰ সময়তে অন্ধ্ৰ প্ৰদেশ দুভাগ হৈছিল 2014 চনত দুখন ৰাজ্যত ভাগ হৈছিল অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা আৰু তাৰ পিছত 2019 ত যেটো ইলেকশ্যন হৈছিল তাত তেওঁ পৰাজিত হৈছিল জগনমোহন ৰেড্ডিৰ যেটো YSR কংগ্ৰেছ পাৰ্টি হয় তেওঁলোকে বিজয় লাভ কৰিলে আৰু সেই 2019 ৰ পৰা তেওঁলোকে ৰাজত্ব কৰি আছিল YSR কংগ্ৰেছ পাৰ্টিয়ে জগনমোহন ৰেড্ডি চৰকাৰে ৰাজত্ব কৰিছিল আৰু এইবাৰ পুনৰবাৰ তেওঁলোকক পৰাজিত কৰিছে আৰু 2024 ৰ যেটো লেজিসলেটিভ এছেম্বলি ইলেকশ্যন তাত তেওঁ বিজয় লাভ কৰিলে তো এ থুলমুলকে মই তেওঁৰ বিষয়ে কৈছো তেওঁৰ জাৰ্নিটোৰ বিষয়ে আৰু যদি আপোনালোকে ইন্টাৰেস্টেড হয় জনাৰ কাৰণে বহুত ইন্টাৰেষ্টিং হয় তেওঁৰ ষ্টৰীটো তো আপোনালোকে অলপ আৰু ষ্টাডি কৰিব পাৰে ঠিক আছে তো এতিয়া আমি আইছো নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে নৰেন্দ্ৰ মোদী টুক অথ এজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ফৰ দ্য থাৰ্ড কনজিকিউটিভ টাইম হি অন ফ্ৰম হুইচ লোকসভা কনষ্টিটুৱেন্সি যে নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে যে কোনটো লোকসভা সমষ্টিৰ পৰা তেওঁ জয়ী হৈছে হেতু হল প্ৰশ্ন তো আমি সকলোৱে জানো যে তেওঁ জয়ী হৈছে বা তেওঁ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ললে কিন্তু তেওঁ লোকসভা সমষ্টিৰ বিষয়ে আমাক সুধিব পাৰে তো উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব বাৰাণসী তো এই বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম যে নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিলে তেখেত তৃতীয়বাৰৰ বাবে থাৰ্ড কনজিকিউটিভ টাইমৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে গতিকে তেওঁৰ লগত কিমান গৰাকী মিনিষ্টাৰে শপত গ্ৰহণ কৰিছে 72 লিডাৰ্স ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ গতিকে প্ৰধানমন্ত্ৰী গৰাকীক
অন্তৰ্ভুক্ত কৰি টোটেল 72 হয় ঠিক আছে আৰু তেওঁক বাদ দিলে 71 হ'ব তো এইটো আপোনালোকে মনত ৰাখিব গতিকে মোডি 3.0 যেটো মিনিষ্ট্ৰি হয় ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ টোটেল হৈছে 72 হয় তো এইটো পইণ্ট মনত ৰাখিব কুৱেশ্যন আমাক সুধিব পাৰে কিমান গৰাকী মিনিষ্টাৰ আছে শপত গ্ৰহণ কৰিছে 72 হ'ব ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ ঠিক আছে গতিকে এই 72 যি মিনিষ্টাৰ্স হয় ইয়াৰ ভিতৰত 30 হৈছে কেবিনেট মিনিষ্টাৰ 5 গৰাকী হৈছে মিনিষ্টাৰ অফ ষ্টেট উইথ ইণ্ডিপেণ্ডেন্ট চাৰ্জ আৰু 36 গৰাকী হৈছে মিনিষ্টাৰ অফ ষ্টেটছ তো এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব টোটেল 72 তাৰ ভিতৰত 30 কেবিনেট মিনিষ্টাৰ 5 গৰাকী হৈছে মিনিষ্টাৰ অফ ষ্টেট উইথ ইণ্ডিপেণ্ডেন্ট চাৰ্জ আৰু 36 হৈছে মিনিষ্টাৰ্স অফ ষ্টেট তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব গোটেই মিনিষ্টাৰ্স বিলাকৰ নাম আমি মনত ৰাখিব নোৱাৰিম কিন্তু কিছু আমি মনত ৰাখিব লাগিব আৰু এই গোটেই 72 যি মিনিষ্টাৰ্স হয় ইয়াৰ নাম আৰু ইয়াৰ যেটো পোৰ্টফোলিও গোটেইখিনি মই টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব তো আপোনালোকে যিমানখিনি পাৰে ইম্পৰ্টেন্ট যিবিলাক মিনিষ্টাৰ থাকিব সেইখিনি আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব ৰেলৱে মিনিষ্টাৰ হওক এনে ধৰণৰ কুৱেশ্যনছ বিলাক সুধে সাধাৰণতে যে ৰেলৱে মিনিষ্টাৰ কোন হল এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্টাৰ কোন হয় বা ফাইনেন্স মিনিষ্টাৰ কোন হয় তো এনে ধৰণৰ প্ৰশ্নবিলাক সুধিব পাৰে তো সেই কাৰণে আপোনালোকে মনত ৰাখিব লাগিব আৰু মই গোটেই মিনিষ্টাৰৰ লিষ্টখন মই টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে তাৰ পৰা লৈ ল'ব ঠিক আছে তো ইয়াতে আন এটা কুৱেশ্যন হ'ব পাৰে মই কুৱেশ্যন হিচাপে লোৱা নাই জাষ্ট পইণ্টখিনি মই ইয়াতে লৈছো তো এই যেটো শপত গ্ৰহণ যেটো অনুষ্ঠান আছিল এই শপত গ্ৰহণ অনুষ্ঠানত বহুত ফৰেন লিডাৰছক ইয়াত ইনভাইট কৰা হৈছিল আমন্ত্ৰণ কৰা হৈছিল তো তেওঁলোকৰ বিষয়ে সুধিব পাৰে আমি যদি চাও মালদ্বীপছৰ পৰা আহিছিল প্ৰেসিডেন্ট আহিছিল মোহাম্মদ মুইজু আহিছিল তো এইটো মনত ৰাখিব সুধিব পাৰে মালদ্বীপছৰ পৰা কোন আহিছিল সুধিব পাৰে তাৰ পিছত শ্ৰীলংকাৰ প্ৰেসিডেন্ট আহিছিল ৰানিল উইক্ৰম সিংঘে আহিছিল শ্ৰীলংকাৰ প্ৰেসিডেন্ট বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ আহিছিল শেখ হাসিনা ভুটানৰ প্ৰাইম মিনিষ্টাৰ আহিছিল মৰিচিয়াছৰ প্ৰাইম মিনিষ্টাৰ আহিছিল নেপালৰ প্ৰাইম মিনিষ্টাৰ আৰু সেচেলছৰ ভাইস প্ৰেসিডেন্ট আহিছিল আহমেদ আফিফ আহিছিল তো এই গোটেইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব তো এইখিনি আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে যিসকলে কোৰ্ছত নাই আৰু যিসকলে কোৰ্ছত আছে আপোনালোকে পাই যাব গোটেইখিনি তো ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে কাৰণ ফৰেন লিডাৰ্ছ কোন কোন ইনভাইট কৰিছিল বা এই যেটো অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল এইবিলাক সুধে যে মালদ্বীপৰ কোন আহিছিল শ্ৰীলংকাৰ পৰা কোন আহিছিল এনে ধৰণৰ সুধিব পাৰে গতিকে আমাৰ সুপুৰীয়া যিবিলাক ৰাষ্ট্ৰ এইবিলাকৰ পৰা আমন্ত্ৰণ কৰা হৈছিল গতিকে আপোনালোকে এই পইণ্টছখিনি মনত ৰাখিব ইয়াৰ ওপৰত কুৱেশ্যন কিন্তু হ'ব পাৰে সো যেহেতু আমি গোটেইবিলাক মিনিষ্টাৰৰ নাম হয়তো মনত আমাৰ নাথাকিব কিন্তু ইম্পৰ্টেন্ট মিনিষ্টাৰ্ছখিনিৰ নাম আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব সো নেক্সট স্লাইডত মই কেইজনমান ইম্পৰ্টেন্ট মিনিষ্টাৰৰ নাম মই জনাব বিচাৰিছো ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে যেনে প্ৰাইম মিনিষ্টাৰ হিচাপে আমি সকলোৱে জানো নৰেন্দ্ৰ মোদী ইয়াৰ উপৰিও তেওঁৰ কিছু বিভাগ তেওঁৰ হাতত আছে মিনিষ্টাৰ অফ পাৰ্সনেল পাব্লিক গ্ৰেভিয়েন্সেছ এণ্ড পেনশ্যন এইটো তেওঁৰ হাতত আছে ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি তেওঁৰ হাতত আছে ডিপাৰ্টমেণ্ট অফ স্পেচ তেওঁৰ হাতত আছে তো এইবিলাকৰ ওপৰত প্ৰশ্ন সুধিব পাৰে তো এয়া সকলো প্ৰাইম মিনিষ্টাৰ গৰাকীৰ আণ্ডাৰত আছে তাৰ পিছত যদি চাও আমি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স বা আমি হোম মিনিষ্টাৰ বুলি কওঁ তো তেওঁ হৈছে অমিত শাহ হৈছে হোম এফেয়াৰ্স মিনিষ্টাৰ ডিফেন্স মিনিষ্টাৰ কোন বুলি সুধিলে ৰাজনাথ সিং হৈছে ডিফেন্স মিনিষ্টাৰ প্ৰতিৰক্ষা মন্ত্ৰী তাৰ পিছত মিনিষ্টাৰ অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ এয়া হৈছে নীতিন গাডকাৰী তো এই সকলোবিলাক আগৰ মিনিষ্টাৰবিলাকে আছে গতিকে মনত ৰাখিবলৈ বিশেষ আমাৰ টান নহব ফাইনেন্স মিনিষ্টাৰৰ সেই আগৰ গৰাকী আছে নিৰ্মলা সীতাৰমণ তো এইবিলাক মনত ৰাখিবলৈ নিশ্চয় আমাৰ সহজ হ'ব বা আমি মনত ৰাখিব লাগিব এইখিনি যথেষ্ট ইম্পৰ্টেন্ট হয় তাৰ উপৰিও ৰেলৱে মিনিষ্টাৰ কোন হয় অশ্বিনী বৈষ্ণৱ হৈছে ৰেলৱে মিনিষ্টাৰ আৰু মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্স তেওঁ হৈছে ডক্টৰ সুব্ৰমণিয়াম জয়শংকৰ তো এইখিনিতে আমাৰ কনফিউজন হ'ব পাৰে এ হৈছে কেবিনেট মিনিষ্টাৰ হয় আৰু পবিত্ৰ মাৰ্ঘেৰিটা যি আমি আগত আলোচনা কৰিছো তেওঁৰ মিনিষ্ট্ৰি আছে এক্সটাৰ্নেল এফেয়াৰ্সৰ বৈদেশিক পৰিক্ৰমা কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীটো ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী তো এইটো আপোনালোকে মনত ৰাখিব তো বাকি গোটেইখিনি মিনিষ্টাৰৰ PDF ফাইলটো মই টেলিগ্ৰামত শ্বেয়াৰ কৰি দিম তাৰ পৰা আপোনালোকে চাই ল'ব তো এতিয়া আমি নেক্সট স্লাইডলৈকে আহিছো ইয়াত আমি আন কেইটামান ইম্পৰ্টেন্ট পইণ্টছ আমি আলোচনা কৰিম কুৱেশ্যন হিচাপে ললে বহুতো কুৱেশ্যন হয় সেইকাৰণে কুৱেশ্যন হিচাপে নলয় মই পইণ্টছ হিচাপে আলোচনা কৰো যাতে কম সময়ৰ ভিতৰত আমি কথাখিনি এনালাইসিস কৰিব পাৰো সো যি চৰকাৰ গঠন কৰা হল যিখিনি আমি মিনিষ্টাৰ পালো 72 মিনিষ্টাৰ্ছ পালো ইনক্লুডিং প্ৰাইম মিনিষ্টাৰকে ধৰি গতিকে তাৰে ভিতৰত 61 যি মেম্বাৰ্ছ হয় এই সকলোবিলাক ভাৰতীয় জনতা পাৰ্টিৰ হয় 61 মেম্বাৰ বিজেপিৰ হয় এই মিনিষ্টাৰ যিমানখিনি হৈছে তাৰে ভিতৰত 61 হৈছে বিজেপিৰ আৰু বাকি যি 11 গৰাকী আছে হেয়া সি এলায়েন্স আছে এনডিএ বুলি আমি কওঁ বা বিজেপিৰ লগত তেওঁলোকৰ ফালৰ পৰা আছে 11 গৰাকী বেলেগ বেলেগ পাৰ্টিৰ পৰা আছে গতিকে অকল বিজেপিৰ পৰা 61 দিয়া হৈছে
তো ইয়াৰ লগত আন দুটা জিকে কুৱেশ্যন আমাৰ হয় এক্সামত সুধে আমাক তো আপোনালোকে এই পইণ্ট দুটা মনত ৰাখিব যে আমাৰ যিগৰাকী প্ৰাইম মিনিষ্টাৰ হয় প্ৰধানমন্ত্ৰী তেওঁ কোনে এপইণ্ট কৰে তেনে ধৰণৰ প্ৰশ্ন আমাক সুধে তেওঁ কোনে নিয়োগ কৰে তেওঁ প্ৰেসিডেন্টে নিয়োগ কৰে আৰু কোনটো আৰ্টিকলৰ আন্ডাৰত হয় আমাৰ কনস্টিটিউচনৰ আৰ্টিকল 75 ৰ আন্ডাৰত তেওঁক এপইণ্ট কৰিব পাৰে কোনে প্ৰেসিডেন্টে এপইণ্ট কৰে প্ৰাইম মিনিষ্টাৰক গতিকে আমাক আৰ্টিকলটো সুধিব পাৰে আৰ্টিকল 75 হয় ইণ্ডিয়ান কনস্টিটিউচনৰ তো এটো মনত ৰাখিব আন এটা কুৱেশ্যন হ'ব পাৰে যে যিমান বিলাক মেম্বাৰছ আছে কাউন্সিল অফ মিনিষ্টাৰ্ছ হয় এই মিনিষ্টাৰ্ছ বিলাকক কোনে এপইণ্ট কৰে হেতু সুধিব পাৰে তো তেওঁলোকক প্ৰেসিডেন্টে এপইণ্ট কৰে অন এডভাইস অফ প্ৰাইম মিনিষ্টাৰ গতিকে প্ৰাইম মিনিষ্টাৰৰ পৰামৰ্শ মতে প্ৰেসিডেন্টে তেওঁলোকক এপইণ্ট কৰে মেম্বাৰছ অফ দা কাউন্সিল অফ মিনিষ্টাৰ্ছ এওঁলোকক কোনে এপইণ্ট কৰে প্ৰেসিডেন্টে কৰিব কিন্তু প্ৰাইম মিনিষ্টাৰৰ পৰামৰ্শ মতে আৰু আৰ্টিকল 75 ৰ আন্ডাৰতে এপইণ্ট কৰা হয় তো এই পইণ্ট দুটা মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো এতিয়া কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে which state has the highest representation in the council of ministers of the Modi 3.0 ministry সে Modi 3.0 মন্ত্ৰালয়ৰ মন্ত্ৰী পৰিষদত কোনখন ৰাজ্যৰ সৰ্বাধিক প্ৰতিনিধিত্ব আছে গতিকে কোনখন ৰাজ্যৰ মন্ত্ৰী সকলকে বেছি দিয়া হৈছে এই Modi 3.0 মন্ত্ৰালয়ত যেটো মন্ত্ৰালয় গঠন কৰা হৈছে কেবিনেট গঠন কৰা হৈছে তাত কোনখন ৰাজ্যৰ সৰ্বাধিক প্ৰতিনিধি তাত আছে কোনখন ৰাজ্যৰ পৰা সকলকে বেছি তাত কাউন্সিল অফ মিনিষ্টাৰ্ছ ইনক্লুড কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব উত্তৰ প্ৰদেশ গতিকে উত্তৰ প্ৰদেশৰ পৰা সৰ্বাধিক মন্ত্ৰী এই Modi 3.0 চৰকাৰৰ মন্ত্ৰালয়ৰ ভিতৰত ৰখা হৈছে তো কিমান ৰখা হৈছে এই বিষয়ে আমি আলোচনা কৰিম এতিয়া কোনখন ৰাজ্যৰ পৰা কিমান আছে তো আমি যদি চাও উত্তৰ প্ৰদেশত সকলকে বেছি হেয়া হৈছে 11 গৰাকী উত্তৰ প্ৰদেশৰ পৰাই আছে 11 গৰাকী মিনিষ্টাৰ আমি তাত পাম তাত কেবিনেট মিনিষ্টাৰ ৰাজ্যিক মন্ত্ৰী সকলো মিলাই ইয়াত কোৱা হৈছে গতিকে টোটাল মন্ত্ৰী যদি চাও আমি 11 গৰাকী আছে তাৰ পিছত বিহাৰৰ পৰা 8 গৰাকী ৰাখিছে গুজৰাটৰ পৰা 6 গৰাকী মহাৰাষ্ট্ৰৰ পৰা 6 মধ্যপ্ৰদেশৰ পৰা 5 গৰাকী কৰ্ণাটকৰ পৰা 5 গৰাকী ৰাজস্থানৰ পৰা 4 গৰাকী আৰু হাৰিয়ানা উৰিষ্যা অন্ধ্ৰপ্ৰদেশৰ পৰা 3 গৰাকী কৰি প্ৰতিখন ৰাজ্যৰে 3 গৰাকী হাৰিয়ানাৰ 3 উৰিষ্যা অন্ধ্ৰপ্ৰদেশ সকলোৰে 3 গৰাকী গৈ ৰখা হৈছে আৰু যদি চাও আমি অসম ঝাৰখণ্ড তেলেংগানা ওয়েষ্ট বেংগল কেৰালা এইবিলাকৰ প্ৰতিখনৰ পৰা দুজন গৈ ৰখা হৈছে গতিকে অসমৰ পৰা দুগৰাকী আমি অলৰেডি আলোচনা কৰিছো ঝাৰখণ্ডৰ ঠিক তেনেদৰে দুগৰাকী তেলেংগানাৰো হয় ওয়েষ্ট বেংগলৰো হয় কেৰালাৰো হয় তো এনে ধৰণে তাত ৰখা হৈছে আৰু বাকি যদি আমি চাও অৰুণাচল প্ৰদেশ গোৱা জম্মু এণ্ড কাশ্মীৰ দিল্লী তামিলনাডু উত্তৰাখণ্ড পাঞ্জাব ছত্তীশগড় এইবিলাকৰ পৰা এগৰাকীকে ৰখা হৈছে প্ৰতিখনৰ পৰা এজনকে মন্ত্ৰী তাত ৰাখিছে ঠিক আছে গতিকে হাইয়েষ্টটো আমি মনত ৰাখিব লাগিব হাইয়েষ্ট হৈছে উত্তৰ প্ৰদেশৰ পৰা ৰখা হৈছে আৰু টোটাল হৈছে 11 গৰাকী তেওঁলোকৰ মন্ত্ৰী সভাত ৰাখিছে তো এটো মনত ৰাখিব তো এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে হাউ মেনি ওমেন মিনিষ্টাৰ্ছ ওয়াৰ ইনক্লুডেড ইন মোডিজ কাউন্সিল অফ মিনিষ্টাৰ্ছ যে মোদীৰ মন্ত্ৰী পৰিষদত কিমান গৰাকী মহিলা মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে তো এইটো এটা প্ৰশ্ন আহিব পাৰে যে মোদীৰ মন্ত্ৰী পৰিষদত কিমান গৰাকী মহিলা মন্ত্ৰী তাত অন্তৰ্ভুক্ত হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব 7 গতিকে 7 গৰাকী মহিলা মন্ত্ৰী তাত অন্তৰ্ভুক্ত কৰা হৈছে তো আমি কোন অন্তৰ্ভুক্ত হৈছে এই বিষয়ে আমি এতিয়া আলোচনা কৰিম তো টোটাল আমি পাইছিলো 72 মিনিষ্টাৰ্ছ আমি অলৰেডি ডিসকাস কৰিছো ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ তাত 7 গৰাকী মহিলা মন্ত্ৰী আছে এই 72 ভিতৰত 7 আছে 7 গৰাকী আছে মহিলা মিনিষ্টাৰ আৰু তেওঁলোক কোন হয় তেওঁলোক হৈছে কেবিনেট মিনিষ্টাৰ আছে নিৰ্মলা সীতাৰমণ তো আমি অলপ আগত পাইছো তেওঁ হৈছে বিত্ত মন্ত্ৰী হয় ফাইনান্স মিনিষ্টাৰ বিজেপিৰ হয় তামিলনাডুৰ পৰা তেওঁ বিজয় লাভ কৰিছে তাৰ পিছত কেবিনেট মিনিষ্টাৰ আছে অন্নপূৰ্ণা দেৱী বিজেপিৰে হয় ঝাৰখণ্ডৰ তাৰ পিছত মিনিষ্টাৰ অফ ষ্টেট আছে সাবিত্ৰী ঠাকুৰ বিজেপিৰ মধ্যপ্ৰদেশৰ হয় তেখেত ট্ৰাইবেল লিডাৰ হয় তাৰ পিছত আছে মিনিষ্টাৰ অফ ষ্টেট নিমুবেন বামভানিয়া তেওঁ বিজেপিৰ হয় গুজৰাটৰ তাৰ পিছত মিনিষ্টাৰ অফ ষ্টেট ৰক্ষা খাৰছে তেখেতো বিজেপিৰ হয় মহাৰাষ্ট্ৰৰ তাৰ পিছত মিনিষ্টাৰ অফ ষ্টেট আছে শোভা তেখেতো বিজেপিৰ হয় কৰ্ণাটকৰ পৰা মিনিষ্টাৰ অফ ষ্টেট আছে অনুপ্ৰিয়া পাটেল তেখেত আপনা দলৰ হয় উত্তৰ প্ৰদেশৰ তো এই 7 গৰাকী অন্তৰ্ভুক্ত কৰা হৈছে মহিলা মিনিষ্টাৰ তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হু হ্যাজ বিন এপইন্টেড এজ দা 30th চিফ অফ আৰ্মি চিফ যে সেনা মুৰব্বীৰ 30 সংখ্যক মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে যে সেনা মুৰব্বীৰ 30 সংখ্যক মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে এটো হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব উপেন্দ্ৰ দ্বিবেদী সো উপেন্দ্ৰ দ্বিবেদীক নিযুক্তি দিয়া হৈছে আৰ্মি চিফ হিচাপে তো লেফটেনেন্ট জেনাৰেল উপেন্দ্ৰ দ্বিবেদী
তেখেত হ'ব নেক্সট চিফ হ'ব আৰ্মি চিফ হ'ব সো আমাৰ কাৰেন্ট যিগৰাকী আৰ্মি চিফ তেওঁ হৈছে জেনেৰেল মনোজ পাণ্ডে সো তেওঁ ৰিটায়াৰ্ড হ'ব 30 জুন তাৰিখত আৰু তাৰ পিছতে লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব তো জেনেৰেল মনোজ পাণ্ডে তেখেত 31 মে তাৰিখতে ৰিটায়াৰ্ড হ'ব লাগিছিলে কিন্তু যেহেতু গভৰ্ণমেণ্ট ফৰ্ম হোৱা নাছিলে সেই কাৰণে তেওঁক এক্সটেন্ড কৰা হৈছিলে কাৰ্যভাৰ এক মাহ তেওঁক এক্সটেন্ড কৰি দিয়া হৈছিলে গতিকে তেওঁ 30 জুন তাৰিখত তেওঁ ৰিটায়াৰ হ'ব ঠিক আছে তো মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব এইবিলাক সো নতুন আৰ্মি চিফ কোন হয় লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী হয় নেক্সট কুৱেশ্যনলৈকে আহিছো এতিয়া কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে হু হ্যাজ অন দ্য মেন সিঙ্গল টাইটেল অফ দ্য 2024 ফ্ৰেঞ্চ ওপেন টেনিছ টুৰ্নামেণ্ট সে 2024 চনৰ ফ্ৰেঞ্চ ওপেন টেনিছ প্ৰতিযোগিতাত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে পুৰুষৰ একক খিতাপৰ কথা সুধিছে তো ফ্ৰেঞ্চ ওপেন টেনিছ টুৰ্নামেণ্ট আৰু পুৰুষৰ একক খিতাপ মেন সিঙ্গল টাইটেল কোনে লাভ কৰিছে তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব কাৰ্লোছ আলকাৰাজে লাভ কৰিছে ফ্ৰেঞ্চ ওপেন মেন্স সিঙ্গল টাইটেল তো ইয়া কোড অনুষ্ঠিত হৈছে পেৰিছত হৈছে ফ্ৰান্সৰ পেৰিছত 26 মেৰ পৰা 9 জুনলৈকে অনুষ্ঠিত হৈছে আৰু মেন সিঙ্গলছ টাইটেল লাভ কৰিছে কাৰ্লোছ আলকাৰাজে লাভ কৰিছে আৰু কাৰ্লোছৰ এইটো প্ৰথমটো ফ্ৰেঞ্চ ওপেন সিঙ্গলছ হয় তো প্ৰথমবাৰৰ বাবে ফ্ৰেঞ্চ ওপেন সিঙ্গলছ টাইটেলটো লাভ কৰিছে এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে উঠিছে হু হ্যাজ অন দ্য ওমেন সিঙ্গল টাইটেল অফ দ্য 2024 ফ্ৰেঞ্চ ওপেন টেনিছ টুৰ্নামেণ্ট সে 2024 চনৰ ফ্ৰেঞ্চ ওপেন টেনিছ প্ৰতিযোগিতাত মহিলাৰ একক খিতাপ কোনে লাভ কৰিছে ইয়াতে মহিলাৰ কথা সুধিছে মহিলা একক কোনে লাভ কৰিছে আগৰটো আছিল মেন সিঙ্গল টাইটেল এইটো কুৱেশ্যন হৈছে ওমেন সিঙ্গল টাইটেলৰ তো উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ ডি ইগা সুৱেটেক সো ইগা সুৱেটেকে লাভ কৰিছে ওমেন সিঙ্গল টাইটেল তো ইগা সুৱেটেক হৈছে পলেণ্ডৰ হয় আপোনালোকে ঠাইবিলাকৰ নাম মনত ৰাখিব তেওঁলোক কোনখন দেশৰ হৈ খেলে তো এইটো মনত ৰাখিব তো ইগা সুৱেটেক হৈছে পলেণ্ডৰ হয় তেওঁ ফ্ৰেঞ্চ ওপেন ওমেন সিঙ্গল টাইটেল লাভ কৰিছে আৰু ইগা সুৱেটেকে চতুৰ্থবাৰৰ বাবে ফ্ৰেঞ্চ ওপেন সিঙ্গল টাইটেলটো লাভ কৰিছে চতুৰ্থবাৰৰ বাবে তো ইয়াৰ উপৰে আমি মনত ৰাখিব লাগিব আমি অলৰেডি ডিসকাস কৰিলো মেন সিঙ্গল কোনে লাভ কৰিছে কাৰ্লোছ আলকাৰাজে লাভ কৰিছে তেওঁ স্পেইনৰ হয় এটো মনত ৰাখিব দেশবিলাকৰ নাম মনত ৰাখিব স্পেইনৰ হয় তেওঁ ওমেন সিঙ্গল ইগা সুৱেটেক পলেণ্ডৰ হয় মেন্স ডাবলত লাভ কৰিছে মেট পাভিক তেওঁ ক্ৰোচিয়াৰ হয় যেহেতু এটো ডাবলছ দুগৰাকী খেলিছে এগৰাকী আছিল মেট পাভিক আনগৰাকী আছিল মাৰ্চেলো আৰেভেলো তেওঁ অল সালভেডৰৰ হয় তাৰ পিছত ওমেন ডাবলছ হৈছিল ওমেন্স ডাবলত এগৰাকী হৈছে কোকো কোফ তেখেত হৈছে ইউএছএৰ হয় আনগৰাকী হৈছে কেটেৰিনা সিনিয়কোভা তেখেত চেকৰ হয় ঠিক আছে তো এইখিনি পয়েন্ট আপোনালোকে মনত ৰাখিব যিমানখিনি পাৰে মনত ৰাখিবলৈ ট্ৰাই কৰিব তো এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে উঠিছে which country will host the FIH hockey men's junior world cup 2025 যে কোনখন দেশত FIH হকি পুৰুষ জুনিয়ৰ বিশ্বকাপ 2025 আয়োজন কৰা হ'ব গতিকে হকি মেন্স জুনিয়ৰ ওয়াৰ্ল্ড কাপ বা বিশ্বকাপ অনুষ্ঠিত হ'ব 2025 ত কোনে আয়োজন কৰিব হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি ইণ্ডিয়া গতিকে ভাৰতবৰ্ষত এবাৰ 2025 ৰ ডিসেম্বৰ মাহত অনুষ্ঠিত হ'ব FIH হকি মেন্স জুনিয়ৰ ওয়াৰ্ল্ড কাপ তো এটো মনত ৰাখিব আৰু ইয়াতে প্ৰথমবাৰৰ বাবে 24টা টিমে পাৰ্টিসিপেট কৰিব So it is next question number 16. What is the India's rank in the Global Gender Gap Index 2024? The Global Gender Gap Index 2024 ভাৰতৰ স্থান কিমান? So ইয়াতে সুধিছে Global Gender Gap. Gendeৰৰ মাজত যেটো গ্যাপ পুৰুষ মহিলা এই জেন্ডাৰৰ মাজত যেটো গ্যাপ তাৰে যেটো ইনডেক্স সেই ইনডেক্সত ভাৰতৰ স্থান কিমান হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 129 গতিকে 129 স্থানত আছে আমাৰ ভাৰতবৰ্ষ Global Gender Gap Index তো আমি যদি চাও রিসেন্টলি ওয়ার্ল্ড ইকোনমিক ফোরামে রিলিজ কৰিছে 18 সংখ্যক এনুয়াল গ্লোবাল জেন্ডার গ্যাপ রিপোর্ট 2024 কোনে এয়া রিলিজ কৰে এটো মনত ৰাখিব ওয়ার্ল্ড ইকোনমিক ফোরামে রিলিজ কৰে গতিকে 146 কান্ট্রিৰ এটা ৰিপোৰ্ট দিয়া হৈছে আৰু এই 146 কান্ট্রিৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ যেটো ৰেংক যদি আমি চাও তেনে হলে হ'ব 129 হয় গতিকে 2024 ত যদি চাও আমি দুটা স্থান আমি পিছুৱাই গলো 2023 ত যদি চাও আমাৰ স্থান আছিল 127 আছিল আৰু এইবাৰ আমাৰ ৰেংক দুটা পিছুৱাই গৈছে 129 হৈছে 2024 ত 146 কান্ট্ৰিৰ ভিতৰত আমাৰ স্থান হৈছে 129 সকলোতকৈ বেছি হৈছে ওয়াৰ্ল্ডৰ ভিতৰত মোস্ট জেন্ডাৰ ইকুৱেল সোসাইটি হৈছে আইসল্যান্ড হয়
গতিকে তাত পুৰুষ মহিলা 93.5% ইকুৱেল হয় গতিকে তেওঁলোকৰ জেন্ডাৰ ইকুৱেল যদি চাও সোসাইটি তেনেহলে হৈছে টপ গোটে বিশ্বৰ ভিতৰত হাইয়েষ্ট হৈছে আইসল্যান্ড আৰু তেওঁলোক এবাৰ নহয় দুবাৰ নহয় 15 বছৰ ধৰি তেওঁলোকে কন্টিনিউয়াছলি এই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আমি যদি চাও ইয়াতে কাখৰ আপোনালোকে চাৰ্টখন চাব ইয়াতে লিখা আছে এটা গ্লোবাল জেন্ডাৰ গ্যাপ ইনডেক্স ফ্ৰেমৱৰ্ক কোনবিলাক বিষয় ইয়াত চোৱা হয় ইকোনমিক পাৰ্টিসিপেশন এণ্ড অপৰচুনিটি যে মহিলাসকল কিমান ইকোনমিক পাৰ্টিসিপেশন আছে আৰ্থিকভাৱে তেওঁলোকৰ অৱদান কিমান তেওঁলোকে কিমান অংশগ্ৰহণ কৰিছে আমাৰ দেশৰ ইকোনমিটোৰ ক্ষেত্ৰত ইকোনমি বঢ়োৱাৰ ক্ষেত্ৰত তেওঁলোকৰ কিমান অৱদান মহিলাসকলৰ হেতু চাব ওমেন এন্টাৰপ্ৰেনিউৰ বা বিজনেছম্যান এইবিলাক কিমান আছে এটো চোৱা হ'ব বা এডুকেশনাল এটেইনমেন্টটো চাব এডুকেশনৰ ক্ষেত্ৰত হেলথ এণ্ড সাৰ্ভাইভেলৰ ক্ষেত্ৰত চাব পলিটিক্যাল এম্পাৱাৰমেন্টৰ ক্ষেত্ৰত চাব গতিকে সেই কাৰণে পলিটিক্যাল ক্ষেত্ৰত যদি আমি চাও মন্ত্ৰী সভাত তাত ৰিজাৰ্ভেশন দিয়া থাকে আমি অলপগত পালো যে 7 গৰাকী গৈ তাত মিনিষ্টাৰ দিয়া হৈছে মহিলাৰ ফালৰ পৰা তো এইবিলাক দিব লাগিব ৰিজাৰ্ভেশন থাকিব লাগিব বা সুবিধা দিব লাগিব ৰিজাৰ্ভেশন বুলি অকল নহয় সুবিধা দিব লাগিব তেওঁলোকৰ যি পটেনশিয়াল আছে সেই পটেনশিয়ালখিনি যাতে আগবাঢ়ি যাব পাৰে বা তেওঁলোকৰ প্ৰতিভাখিনি যাতে বিকাশ হোৱাৰ সুবিধা পায় তো সেই সুবিধাখিনি কৰিব লাগিব কৰি দিব লাগিব তো তেতিয়া কি হ'ব আমাৰ যেটো জেন্ডাৰ গ্যাপ আছে এটো কমাবলৈ আমি সক্ষম হ'ম তো এতিয়া আইছো আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 17 লৈকে ইয়াতে উদিছে when is world blood donor day celebrated every year সে প্ৰতি বছৰে কেতিয়া বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় তো ৰিসেন্টলি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হল ৰক্তদান দিৱস পালন কৰা হল ৰক্তদাতা বা ৰক্তদান দিৱস পালন কৰা হৈছে তো কিমান তাৰিখত পালন কৰা হৈছে এটো হল প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 14 জুন গতিকে 14 জুন তাৰিখত ৰিসেন্টলি পালন কৰা হৈছে ওয়াৰ্ল্ড ব্লাড ডোনৰ ডে আৰু এই দিৱসটোৰ জৰিয়তে মানুহৰ মাজত এটা সজাগতা বিয়পোৱা হয় এটা এৱাৰনেছ ক্ৰিয়েট কৰা হয় যে আনৰ বাবে আমি যেতিয়া ব্লাড ডোনেট কৰিম ৰক্তদান কৰিম তাৰ জৰিয়তে আমি আনৰ জীৱন বচাব পাৰো আৰু ৰক্তদান কৰাটো কোনো ক্ষতিকাৰক নহয় এই বিষয়ে এটা সজাগতা ক্ৰিয়েট কৰা হয় ঠিক আছে তো ওয়াৰ্ল্ড যেটো হেলথ অৰ্গানাইজেচন WHO প্ৰথমবাৰ অবজাৰ্ভ কৰিছিলে ওয়াৰ্ল্ড ব্লাড ডোনৰ ডে 2004 চনত আৰু এনকাৰেজ কৰাৰ বাবে মানুহক এনকাৰেজ কৰাৰ কাৰণে যাতে ভলুন্টাৰিলি সো ইচ্ছা মানুহে ব্লাড ডোনেট কৰিবলৈ আহে কাৰণ ব্লাড ডোনেট কৰাটো যথেষ্ট বিপদজনক বা ভয়াবহ বুলি ভাবিছিলে গতিকে বা এতিয়াও ভাবে কিবা ক্ষতি হ'ব বুলি গতিকে তাৰ কাৰণে এটা সজাগতাৰ বাবে 2004 চনত WHO প্ৰথম অবজাৰ্ভ কৰিছিলে ওয়াৰ্ল্ড ব্লাড ডোনৰ ডে আৰু তাৰ পিছত 2005 চনত ওয়াৰ্ল্ড হেলথ এছেম্বলিৰ জৰিয়তে WHO ফৰ্মেলি ইয়াক এডপ্ট কৰিছিল এটা ৰিজলিউচনৰ জৰিয়তে যে 14 তাৰিখটো ওয়াৰ্ল্ড ব্লাড ডোনৰ ডে হিচাপে পালন কৰা হ'ব বুলি এটা সিদ্ধান্ত লোৱা হৈছিল এটা ৰিজলিউচনৰ জৰিয়তে আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে পালন কৰি অহা হৈছে 14 জুন তাৰিখটো আৰু 14 জুনটো কিয় সিলেক্ট কৰা হল তাৰ এটা ৰিজন আছে আৰু সেই ৰিজনটো হৈছে এই 14 জুন তাৰিখত কাৰ্ল লেণ্ডষ্টাইনৰ জন্ম হৈছিল তেওঁ জন্ম হৈছিল 1886 ৰ 14 জুন তাৰিখত তেওঁ কোন আছিল তেওঁ আছিল অষ্ট্ৰিয়ান বায়োলজিষ্ট আছিল তেওঁ আৱিষ্কাৰ কৰিছিল আমাৰ 4 প্ৰকাৰৰ ব্লাড গ্ৰুপছ তেওঁ আৱিষ্কাৰ কৰিছিল A গ্ৰুপ B O আৰু AB এতিয়া পৰৱৰ্তী সময়ত কি হল যেটো আমাৰ ৰেড ব্লাড সেলৰ যেটো সাৰফেসত যেটো এন্টিজেন থাকে এন্টিজেন A or B আৰু তাৰ ওপৰত ভিত্তি কৰি ইয়াক প্ৰকাৰত ভাগ কৰা হৈছে ব্লাড গ্ৰুপক A পজিটিভ A নেগেটিভ B পজিটিভ B নেগেটিভ O পজিটিভ O নেগেটিভ AB পজিটিভ আৰু AB নেগেটিভ গতিকে মেইনলি আমাৰ 4টা ভাগ আছিল A B O আৰু AB তাৰ পিছত ইয়াক 8টা ভাগত ভাগ কৰা হৈছে এন্টিজেনৰ ওপৰত ডিপেন্ড কৰে এন্টিজেন থকাৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে তো আজি ভিডিঅ'ত আমি বহুতো ইম্পৰ্টেন্ট তথ্য আমি জানিব পাৰিলো বা বহুতো ইম্পৰ্টেন্ট কুৱেশ্চন আমি জানিব পাৰিলো কাৰেন্ট এফেয়াৰ্ছৰ তো এনে ধৰণৰ ইনফৰমেশনছ বিলাক আপোনালোকে পাই থাকিবলৈ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক লাইক আৰু শেয়াৰ কৰি দিব বাকি আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব তাত কিছু ইনফৰমেশন আপোনালোকে পাই থাকিব তো পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ